মেৰাপানীৰ এঘৰ পৰিয়ালৰ বাৰীত লগা এটা লাৱে ব্যাপক কৌতূহলৰ সৃষ্টি কৰিছে প্ৰত্যক্ষদৰ্শীসকলৰ মাজত। মুঠ 6 ফুট 1 ইঞ্চি দৈৰ্ঘ্যৰ বিচিত্ৰ লাওটো চাবলৈ এতিয়া প্ৰায় ৰাইজৰ হেতাৰ ওপৰা লগাইছে এই ঘৰ পৰিয়ালৰ মাজত। আহকচোন আমিও চাওঁ। ফুট বা 2 ফুট নহয়, সৰ্বমুঠ 6 ফুট 1 ইঞ্চি দীঘল এটা জাতিলাও। অবিশ্বাস্য যেন লাগিলেও এনে এটা লাও আবিৰ্ভাৱ ঘটিছে মেৰাপানীৰ এটা পৰিয়ালৰ বাৰীত। মেৰাপানীৰ 4 নং গমাৰী গাঁৱৰ জীৱন মৰা নামৰ লোকজনৰ বাৰীত লাগিছে এই অবিশ্বাস্য যেন লগা দৈৰ্ঘ্যৰ জাতিলাওটো। 6 ফুট 1 ইঞ্চি হৈছে। এতিয়া কি হয়গৈ বুঢ়া কৰিম বুলি চিন্তা কৰি থৈ দিছোঁ, আৰু হয়তো কোমলীয়া হৈ আছে, আৰু 6-8 ইঞ্চিমান বাঢ়িবলৈ আশা আছে। তাৰমানে বস্তু আপুনি কিবা সাৰ যাব দিছিলে? নাই, সাৰ যাব একো নাই, অকল গোবৰ কেইটামান দিছোঁ আৰু তাৰপৰা ইয়াত মানে একো সাৰ যাব দৰৱ চব একো মানে ইয়াত প্ৰয়োগ কৰা নাই। কিছুদিনৰ পূৰ্বে গৰাকীৰ চকুত পৰা লাওটোৰ খবৰ বিয়পি পৰাৰ লগে লগে বিচিত্ৰ লাওটো চাবলৈ এতিয়া স্থানীয় ৰাইজে ভিৰ কৰিছে জীৱন বৰাৰ বাৰীত। কোনো এজনে যদি লাওটো চুই চাইছে, আন এজনে আকৌ কান্ধত তুলি চাইছে। কোমলীয়া লাওটো চাই আগলৈ আৰু 2 পৰা 3 ফুট বহাৰ অৱকাশ আছে বুলি আশা কৰিছে ৰাইজে। বৰ্তমান বিচিত্ৰময় লাওটো লৈ অঞ্চলটোত চৰ্চা কেন্দ্ৰ হৈ পৰিছে। মেৰাপানীৰ পৰা পবিত্ৰ দাস, আজব খবৰ, প্ৰাগ নিউজ।